নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আনিছোঁ কাজি নেমু আচাৰ। মইনো কেনেকৈ বনাইছোঁ আচাৰখিনি আহকচোন ভিডিঅ'টো মাজলৈ যাওঁ। এয়া হৈছে কাজি নেমু, গামলা এটা লৈ লৈছোঁ আৰু বাকলিখিনি গুচাই পেলাই গামলাটোতে ৰাখি থৈছোঁ। কেনেকৈ ৰাখি থৈছোঁ ভিডিঅ'টো চালে আপোনালোকে গম পাব। এটা এটা কৰি গোটেইকেইটা বাকলি গুচাই পেলালোঁ। কেতিয়াবা এনেকৈ পকা নেমুবিলাকত দাগ ৰঙা ৰঙা দাগ বহে আৰু আচাৰ বনালে বেয়া হৈ যায়, সেই গতিকে সেইখিনি কাটি পেলাইছোঁ। যিমানখিনি নেমু টেঙাত আছে, মানে যিকেইটা নেমু টেঙাত আছিলে সেই নেমু টেঙাকেইটা এটা এটাকৈ গোটেইকেইটা এনেকৈ চফা কৰি পেলালোঁ। গুটিবিলাকো কাটি পেলাই এৰুৱাই দিছোঁ, গুটিবিলাক ৰাখি থোৱা নাই। আৰু এনেকৈ এটুকুৰা এটুকুৰা কৰি পেলাই গোটেইখিনি নেমু টেঙা গামলাটোতে কাটি পেলাইছোঁ। এক গামলা হৈ গ'ল এয়া নেমু টেঙা, আৰু এইখিনি হৈছে বাকলি। বাকলিখিনি গছৰ গুৰিত দি দিম, সাৰ হ'ব। আচাৰত দিবলৈ মছলা লৈছোঁ শুকান জলকীয়া, কালজিৰা, মিঠি, জিৰা গুড়ি, আজওৱাইন, চফ, এই গোটেইকেইটা লৈ লৈছোঁ আৰু এইখিনি গৰম কৰি পেলাই পিচি ল'ম। ৰাতিপুৱাই বনালোঁ আচাৰখিনি, এই গতিকে চাহ চচপেনটোত পাতি থৈছোঁ চাহ বনাবলৈ, মানে পানী পাতি থৈছোঁ চাহ বনাবলৈ। চচপেনৰ পানী উতলিছে, সেই গতিকে প্ৰথমে ভাবিলোঁ ইয়াত চেনি দি লওঁ। চেনি দিয়াৰ পিছত এয়া চাহপাত দি দিলোঁ আৰু চাহখিনি উতলিছে। আৰু ইফালে টাৱাখনত মছলাকণো ভাজি লৈছোঁ। একেলগে দুইটা কামেই কৰিছোঁ। আমাৰ ৰান্ধনীবিলাকৰ কাম তেনেকুৱাই নহয় জানো। চাহৰ চচপেনটো অফ কৰি দিলোঁ আৰু কাপ দুটাও ওচৰ চপাই আনিলোঁ। আৰু এয়া কাপ দুটাত চাহ দুকাপ বাকি থৈছোঁ, এইখিনি অকণমান লৰাই দিছোঁ আৰু গেছটো অফ কৰি পেলাই মছলাখিনি এয়া বাতিটোতে ভৰাই লৈছোঁ মিক্সাৰৰ। মছলা বাতিটোত মছলা ভৰাই পেলাই চাহ কাপ খাই ল'লোঁ। এওঁ আহিলে আৰু দুইজনে বহি পেলাই চাহ কাপ খাই লৈ এইখিনি এতিয়া পিচি লৈছোঁ। খুব এটা মিহি হোৱা নাই, এনেকৈ পিচি লৈছোঁ। গেছটো জ্বলাই পেলাই এয়া পাতি দিছোঁ কেৰাহী। কেৰাহীটো যেতিয়া গৰম হৈছে ইয়াতে দি দিছোঁ মিঠাতেল। মিঠাতেলখিনি খুব গৰম হৈ গ'ল আৰু এয়া গেছটো অফ কৰি দিলোঁ। যিখিনি মছলা পিচি ৰাখিছিলোঁ সেইখিনি ইয়াতে ঢালি দিলোঁ। মছলাখিনি ঢলাৰ পিছতেই এয়া দি দিছোঁ নেমুখিনি। নেমুখিনি দি পেলাই হেতাখনেৰে গোটেইখিনি মিলাই লৈছোঁ। ইয়াতে দি দিছোঁ এতিয়া নিমখ, হালধি গুড়ি এচামুচ দি দিছোঁ,
নিমখ আৰু হালধি দি পেলাই হেতাখনেৰে গোটেইখিনি মিলাই পেলালোঁ। ইয়াতে দিবলৈ লৈছোঁ এয়া শুকান জলকীয়া গুড়ি, যিহেতু টেমাত আহে, এমেজনৰ পৰা আনিছিলোঁ। সেই জলকীয়া গুড়িটো বহুতেই ভাল, ৰঙো হয় আৰু জ্বলা নহয়। এইখিনি মিলাই ল'লোঁ আৰু এয়া গামলাটো যে দেখিছে সেই গামলাটোতে বাকি পেলালোঁ। আকৌ গেছত কেৰাহীটো পাতি দিলোঁ। গেছটো জ্বলোৱা নাই আৰু ইয়াতে দি দিছোঁ 2 কাপ চেনি। চেনি 2 কাপ দি পেলাই এয়া অকণমান পানী দি দিছোঁ গলিবৰ কাৰণে আৰু গেছটো জ্বলাই দিলোঁ। গেছটো জ্বলাই পেলাই এইখিনি অকণমান হেতাখনেৰে মিলাই দিছোঁ। কেইটুকুৰামান গুড় আছিলে, কালাৰটো ধুনীয়া আহিব গুড়কণ দিলে, সেইকাৰণে গুড়কণো দি দিলোঁ। দি পেলাই গলিবলৈ দিছোঁ আৰু হেতাখনেৰে মিলাই আছোঁ। গেছটো একেবাৰে কমকৈ ৰাখিছোঁ। এনেকৈ গোটেইখিনি গলাই লৈছোঁ। চেনি আৰু গুড় গোটেইখিনি এনেকৈ গলাই লৈছোঁ। গলাই পেলাই গেছটো অফ কৰি দিলোঁ। কেৰাহীটো দাঙি পেলাই যিখিনি নেমু টেঙা গামলাটো ৰাখি থৈছিলোঁ সেই গামলাটোতে এইখিনি বাকি দিলোঁ। হেতাখনেৰে এয়া গোটেইখিনি মিলাই দিছোঁ। এতিয়া আমাৰ আচাৰ তৈয়াৰ হৈ গ'ল। এনেকৈও নেমু টেঙা বাকলি নিদিয়াকৈ বনাব পাৰিব। মোৰ ইয়াত ধুনীয়াকৈ 1 গামলা আচাৰ হৈ গ'ল। খাবলৈও ভাল হয়। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।